ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'ত আগবঢ়োৱা হৈছে ক্লাছ 9ৰ সমূহীয়া পৰীক্ষা 2025 বৰ্ষৰ মাজুলী ডিষ্ট্ৰিক্টৰ অসমীয়াৰ প্ৰশ্ন কাকতখন ইয়াত থকা 1 নম্বৰীয়া চমু উত্তৰৰ প্ৰশ্নখিনি আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাবা। প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে লাইক আৰু সাবস্ক্ৰাইব কৰি লোৱা। তো প্ৰথমতে চোৱা 1 নম্বৰত আছে তলত যিকোনো প্ৰশ্নৰ 5টাৰ উত্তৰ কৰিব লাগে। ফাৰ্ষ্টত চোৱা নন্দজায়া কোন? নন্দজায়া হৈছে নন্দৰজাৰ পত্নী আৰু শ্ৰীকৃষ্ণৰ মাতৃ। নেক্সট, শংকৰদেৱৰ এখন শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থৰ নাম কি? ভক্তি ৰত্নাকৰ। চন্দ্ৰকুমাৰ আগৰৱালা কোন যুগৰ কবি? চন্দ্ৰকুমাৰ আগৰৱালা হৈছে ৰোমান্টিক যুগৰ কবি। তাৰপিছত মানুহ কেনে জীৱ? মানুহ হৈছে মায়াবী জীৱ। তাৰপিছত দুৰ্গেশ্বৰ শৰ্মাই লিখা এখন নাটকৰ নাম কি? পাৰ্থ পৰাজয়। কবিৰ মতে কি বিদ্যাৰ মৃত্যু নাই আৰু অজৰ অমৰ? কবিৰ মতে কৌশলী বিদ্যাৰ মৃত্যু নাই, ই হৈছে অমৰ অজৰ। স্ক্ৰীনত বাৰু মই দিয়েই দিছোঁ, আনচাৰকেইটা চাই লোৱা। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ক্লাছ 9ৰ কাৰণে স্পেচিয়েলি হোৱাটছআপ গ্ৰুপ ক্ৰিয়েট কৰা হৈছে, তাত তোমালোকে ক্লিক কৰি জইন হৈ লোৱা, উপকৃত হ'ব পাৰিবা। অসমৰ সকলো ডিষ্ট্ৰিক্টৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব, বাৰু তোমালোকে ইয়াত কুৱেশ্যনবিলাক বাকী চাই যোৱা। 2 নম্বৰত আছে 3টা 2 নম্বৰীয়া কুৱেশ্যন। 3 নম্বৰত আছে কেনেকুৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়? তলৰ যিকোনো এটা কবিতাৰ মূল ভাৱ লিখিব লাগে। শিশুলীলা, গীত আৰু ছবি। 5 নম্বৰত আছে আকৌ 1 নম্বৰীয়া কুৱেশ্যন, আকৌ আলোচনা কৰিব লৈছোঁ। অন্যৰ প্ৰতি ব্যৱহাৰ পাতি কোনখন পুথিৰ পৰা সংগৃহীত? সাৰথী পুথিৰ পৰা সংগৃহীত। সজ ব্যৱহাৰৰ অনুপান কি? নম্ৰতা। কিহৰ মাজেদি সমাজৰ গতি ধৰিব পাৰি? কৰ্মৰ মাজেদি। নেক্সট হৈছে মৰিয়াখোলা নামৰ উপন্যাসখন কোনে ৰচনা কৰিছিল? জয়ন্ত মাধৱ বৰুৱাই। শিখ ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল? ডক্টৰ মৃণাল কলিতাই লিখা উপন্যাসখনৰ নাম কি? বকুল ফুলৰ দৰে। তাৰপিছত আগবাঢ়িছোঁ। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখিব লাগে, যিকোনো দুটা। তাৰপিছত প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব লাগে, যিকোনো এচুৱা। তাৰপিছত আকৌ 4 নম্বৰীয়া কুৱেশ্যন এটা আছে। 10 নম্বৰত আছে 5টা গ্ৰামাৰ, চাই যাবা। 11 নম্বৰত আছে ভাৱ সম্প্ৰসাৰণ কৰিব লাগে। সময়ৰ শৰ মাৰিব নাজানিলে পশুৰ মাংস খাবলৈ আশা কৰা মিছা। তাৰপিছত তোমাৰ শাৰীৰিক অসুস্থতাৰ বাবে বিদ্যালয়ত 2 দিন উপস্থিত থাকিব নোৱাৰাৰ কাৰণে বিদ্যালয়ৰ অধ্যক্ষ বা প্ৰধান শিক্ষকলৈ এখন আবেদন লিখিব লাগে। তাৰপিছত 12 নম্বৰ বাক্য ৰচনা কৰিব দিছে। অজৰ অমৰ চকুৰ কুটা কৌশলী বিদ্যা। যিকোনো এটা বিষয়ত ৰচনা। তোমাৰ প্ৰিয় সাহিত্যিক পুথিভঁৰাল, বিজ্ঞানৰ অৱদান। 13 নম্বৰত আছে আকৌ 4টা কুৱেশ্যন, আকৌ এইখিনি আলোচনা কৰিব লৈছোঁ। আহোমসকলৰ আদি ভাষা কি আছিল? আহোমসকলৰ আদি ভাষা আছিল টাই বা চ্যাম ভাষা। বৰাক উপত্যকাৰ মানুহৰ প্ৰধান জীৱিকা কি? বৰাক উপত্যকাৰ মানুহৰ প্ৰধান জীৱিকা হৈছে খেতি বাতি, ব্যৱসায়। কোচ ৰাজবংশীয় লোকসকল কোন ধৰ্মৰ লোক? হিন্দু ধৰ্মৰ লোক। ভাগ হাজৰিকাৰ প্ৰকৃত নাম কি? ইছমাইল ছিদ্দিক। লাচিত বৰফুকনৰ দেউতাৰ নাম কি আছিল? মোমাই তামুলী বৰুৱা। তাৰপিছত আৰু এটা 3 নম্বৰীয়া কুৱেশ্যন আছে, আৰু এটা 3 নম্বৰীয়া কুৱেশ্যন আছে, দুটা 3 নম্বৰীয়া কুৱেশ্যন। তাৰপিছত লাষ্টত 16 নম্বৰত এইটো খ অংশ, ইয়াত আকৌ তোমাৰ চোৱা 5টা 1 নম্বৰীয়া কুৱেশ্যন আছে। 17 নম্বৰ, 18 নম্বৰ, 19 নম্বৰ, 20 নম্বৰ, প্ৰত্যেকটাই তোমালোকে বাৰু চাই যোৱা। এনেকৈ টোটেল মাৰ্ক হৈছেগৈ 100। মই বাকী ডিষ্ট্ৰিক্টৰ কুৱেশ্যন আনচাৰবিলাক সলিউশ্যন কৰি আপলোড কৰিবলৈ যত্ন কৰিম। তোমালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত হোৱাটছআপ লিংকত ক্লিক কৰি নিজৰ কুৱেশ্যন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ স্পষ্ট ফটো গ্ৰুপত আপলোড কৰিবা। তাৰ পৰা মই MCQখিনি সমাধান কৰিম, ভিডিঅ' আপলোড কৰিম। আশা কৰিছোঁ সকলোৱে সেই ভিডিঅ'বিলাক চাবা বুলি। আজিৰ কাৰণে ইয়াতে সামৰিলোঁ। ধন্যবাদ।